আহকচোন আজি আমাৰ লগত আয়োধ্যা ফুৰি আহোঁ কৃষ্ণ কপালে যেতিয়া আমাৰ সাথ দিয়ে ন আমি কালি সাডেনলি এজন মানুহক লগ পালো আৰু আমাক আঙ্কেলজনে এটা ভিআইপি তোমাৰ দৰ্শন কৰিবৰ কাৰণে তিনজনীৰ কাৰণে বুকিংও কৰি দিলে 9টা বজাত ৰাতি সো গাইস ভগৱানে গৈ আছো হনুমান গলি কাৰণ এটা বিশ্বাস আছে যে ৰাম মন্দিৰ যোৱাৰ আগতে হনুমানৰ পাৰমিশন ল'ব লাগে তেতিয়াহে বোলে সাৰ্থক হয় ৰাম মন্দিৰ যোৱা সেইকাৰণে পাৰমিশন দিলেহে ৰামলালাৰ মুখখন দেখা পোৱা যায় বা মানে তাত গৈ পেলাই দৰ্শন কৰিব পৰা যায় সেইকাৰণে আমি এতিয়া প্ৰথম গৈ আছো হনুমান গলি তাত আমি সেৱা কৰি ল'ম তাৰপিছত আমি যাম ৰামলালা আমি গাইড এজন মানে দাদাই আমাক কালি ৰাতি থ'বলৈ আহিছিলে টমটমত সঁচাই কৈছোঁ ৰাতি আমি 2:30 মানত পাইছিলোঁ ষ্টেচনত আৰু অনেষ্টলি কওঁ যিমান ভয় খাই আছিলোঁ মানুহ মানে বহুত ভাল হয় ইয়াত তেওঁ আমাক লৈ আহিলে তাৰপিছত এতিয়া কৈছে আমি মানে গাইড কৰি দিম তোমালোকে যি দিয়া কিবা এটা দিবা আৰু কোনো ধৰণৰ ডিমাণ্ডো নাই আৰু তেওঁ আমাৰ লগত আহিছেও মানে লগত দেখাবলৈ চব সঁচাকৈ বহুত ভাল লাগে আমি দৰ্শন কৰিলোঁ আৰু ইমান ভিৰ যদি ইমান জল্দি শেষ হৈছে খুব ভাল লাগিলে আৰু ভাল লাগিলে হনুমান চালিচা কৰিলোঁ তাত তিলক লগাই দিলে এয়া আমি দৰ্শন কৰিলোঁ দৰ্শন কৰি এতিয়া পেট পূজা অলপ কৰিলোঁ আমি কালি ৰাতিপুৱা একো খোৱা নাই বহুত ভোক লাগিছে ত' আমাৰ ভৈয়া এতিয়া আমাক লৈ আহিছে চলে ভেতৰীয়া আৰু এয়া চাই লাভাৰ এনি টাইম চাহে লাগে চাহ ভণ্টি আৰু আমি তাৰ পিছত একদম ওচৰতে থকা দশৰথ যিটো দশৰথ মহল বুলি কয় তালৈ আহিলোঁ আৰু খুবেই ধুনীয়া হয় আৰু এটা কথা মোৰ খুবেই ভাল লাগিছে যে পুৰণা যিটো মহল তাৰ একো সাল সলনি কৰা নাই সেইকাৰণে কিজানি বহুত বেছি ভাল লাগিছে এটা এটা কোণ একদম পুৰণা আৰু ইয়াতে আমি প্ৰথমে প্ৰণাম কৰিলোঁ সকলোকে কৰি পেলাই আমি ইয়াৰ পৰা বিদায় লৈ আমি গ'লোঁ কনক ভৱন আৰু এই ভৱনটো সীতা মাক তেওঁৰ শাহুৱেকে যিটো মু দিখাই বুলি কয় আৰু তেতিয়া তেওঁক উপহাৰ স্বৰূপে দিছিলে আৰু এই কনক ভৱনটো তেতিয়াৰ পৰাই এতিয়ালৈকে একে আছে আৰু ইয়াত আপুনি এটাই নাম শুনিব পাব সীতাৰাম 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 আৰু যিহেতু ফোন লৈ যাবলৈ দিছিলে ভিতৰলৈকে সেইকাৰণে অলপমান যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখাবলৈ আৰু এটা পাৰ্ট আহি আছে য'ত মই আপোনালোকক ৰাম মন্দিৰ দেখাম